ভাষা গৌৰৱ সপ্তাহ উপলক্ষে মৈৰাবাৰীত একক আধুনিক নৃত্য প্ৰতিযোগিতা। ভাষা গৌৰৱ সপ্তাহ উপলক্ষে মৈৰাবাৰী ছোৱালী মহাবিদ্যালয়ৰ ভূপেন হাজৰিকা স্মৃতি সৌধৰ প্ৰেক্ষাগৃহত ভাৰত স্কাউট এণ্ড গাইডৰ উদ্যোগত একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। নৃত্য প্ৰতিযোগিতা অনুষ্ঠানটোত মৈৰাবাৰীকে আদি কৰি অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিযোগীসকল অংশগ্ৰহণ কৰে। বিচাৰকসকলে প্ৰতিযোগীসকলৰ মাজৰ পৰা প্ৰথম স্থান অধিকাৰ কৰিলে ৩,০০০ টকা উপহাৰ দিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। এই অনুষ্ঠানটো হাত ধৰে ভাৰত স্কাউট এণ্ড গাইডৰ মৰিগাঁও জিলাৰ সম্পাদক আজহাৰ উদ্দিনে। নৃত্য প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে জীৱন বৰা, প্ৰিয়া গোস্বামী, গোবিন্দ বৰদলৈ থকাৰ উপৰিও মৈৰাবাৰী প্ৰেছ ক্লাবৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। আপোনালোকে জানে ভাষা গৌৰৱ সপ্তাহ উদযাপন হৈ আছে, যে তাৰ লগত সংগতি ৰাখি আমাৰ মৈৰাবাৰীত ভাৰত স্কাউটছ এণ্ড গাইডছৰ উদ্যোগত এদিনীয়াকৈ আমি নৃত্য প্ৰতিযোগিতা অসমীয়া আৰু হিন্দী গীতৰ আধাৰত আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। যথেষ্ট সংখ্যক নৃত্যশিল্পী অংশগ্ৰহণ কৰিছে, সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আমি আগলৈ তেওঁলোকক এটা ভাল মঞ্চ দিবলৈ আমি চেষ্টা কৰিম। কাৰণ আমাৰ ল'ৰা ছোৱালীৰ মাজত আমি দেখা পাইছোঁ বহুত ধৰণৰ প্ৰতিভা লুকাই আছে, কিন্তু তেওঁলোকে মঞ্চ নাপায়। আমি সেইসকলক মঞ্চ দিয়াৰ চেষ্টা কৰিছোঁ, বিভিন্ন মাধ্যমৰ যোগেদি আমি তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিছোঁ। খুব ভাল ভাল প্ৰতিভাসম্পন্ন শিল্পী আমাৰ চকুত পৰিছে। আগত জনা নাছিলোঁ এওঁলোকেও যে ইমান ধুনীয়া নৃত্য কৰিব পাৰে। এওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপোনালোক আগবাঢ়ি আহক, সকলোৰে সহযোগিতা আমি সুস্থ সবল সমাজ ভাষা গৌৰৱৰ ইতিহাস, এই ইতিহাসৰ লগত সংযোগ ৰাখি আগবাঢ়ি যাব পাৰোঁ। সকলোকে শুভেচ্ছা জনাইছোঁ। অনুষ্ঠানটো সুন্দৰকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত যিসকলে আমাক আন্তৰিক ধন্যবাদ জনাইছোঁ। এইখিনিত এটা ভাল খবৰ, আমাৰ মৈৰাবাৰীত এটি বৃদ্ধাশ্ৰম আছে। আমাৰ শৰীফুল ইছলাম মৈৰাবাৰীৰ 99 দোকানৰ স্বত্বাধিকাৰী শ্বেখ হেৰি আছে, শেখ 99 শেখ যিখন দোকান, সেই দোকানখনত 99 টকাত এখন কাপোৰ বা কিবা বস্তু বিক্ৰী কৰে। 100 টকা কোনোবাই দিছে, এটা টকা তেওঁলোকে বৃদ্ধাশ্ৰমৰ নামত তেওঁলোকে ৰাখিছে। এনেকুৱা এটা উদাহৰণ মৈৰাবাৰীত তেওঁলোকে দাঙি ধৰিছে। সঁচাকৈ শলাগ ল'বলগীয়া। এই মঞ্চতে তেওঁলোকক সম্বৰ্ধনা জনাম। বাকী সকলো আগবাঢ়ি আহক। আমাৰ মৈৰাবাৰীত আছে বৃদ্ধাশ্ৰম, ইমান কেনেকুৱা ধৰণৰ মানুহ আছে, আপোনালোকে এবাৰ চাবলৈ আহক। চাওকচোন এই মানুহখিনি কেনেকুৱা অৱস্থাত আছে। ভৱিষ্যত কিবা আৰু পৰিকল্পনা কৰিছে নেকি? নিশ্চয় আমি ইয়াৰ পিছত অডিশ্যন হিচাপে আমি কেনেকৈ এইসকল মুম্বাই, দিল্লী, মুম্বাইৰ নিচিনা জেগালৈ আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ প্ৰচেষ্টা আমাৰ অব্যাহত আছে।